ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ লগতে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই এই ইতিহাসে গৰকা শিৱসাগৰ জিলাৰ পৰা হিয়া ভৰা কৃতজ্ঞতা জনাইছোঁ। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া প্ৰমুখ্যে ৰাজ্যিক নেতৃবৃন্দলৈ এই শিৱসাগৰৰ পৰাই হিয়া ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে যি আস্থা আৰু বিশ্বাস ৰাখি পেলাই এই অভাজনক দায়িত্ব অৰ্পণ কৰিছে শিৱসাগৰ জিলাৰ, মই তাক সুচাৰুৰূপে ৰূপায়ণ কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ সকলো স্তৰৰ কাৰ্যকৰ্তাক একত্ৰিত কৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ কাৰণে সদায় উৎসৰ্গিত মানসিকতাৰে কাম কৰি যাম। লগতে শিৱসাগৰবাসীৰ শুভেচ্ছা আশীৰ্বাদ লগত লৈ আগন্তুক দিনত যি পঞ্চায়ত নিৰ্বাচন আহিছে, এই পঞ্চায়ত নিৰ্বাচনতো আমি শক্তিশালীভাৱে বিজয়ী হৈ শিৱসাগৰবাসীক যাতে শিৱসাগৰ জিলাৰ সকলো স্তৰৰ ৰাইজক যাতে আমি হেৰাই কৰাৰ সুযোগ লাভ কৰিব পাৰোঁ, সেই প্ৰচেষ্টাৰে আমি কাম কৰিম। দ্বিতীয়তে 2026 চনৰ যি বিধানসভা নিৰ্বাচন, সেই নিৰ্বাচনত শিৱসাগৰ জিলাৰ তিনিওটা বিধানসভা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টিৰ 3জন বিধায়ক নিৰ্বাচিত কৰি আমি অসম বিধানসভালৈ পঠিয়াৰ সেই প্ৰয়াস আমাৰ অব্যাহত থাকিব আৰু আমি নিশ্চিত শিৱসাগৰবাসীয়ে আমাক এই আশীৰ্বাদ প্ৰদান কৰিব। পূৰ্বতে আমাৰ দলটো ইমান শক্তিশালী হোৱাৰ পিছতো চাওক, শিৱসাগৰবাসীয়ে যিজন পৰজীৱী, যাক ৰঘুমলা সদৃশ এজন ব্যক্তিক জেলৰ ভিতৰত থাকোঁতেই শিৱসাগৰবাসী উন্নয়নৰ হকে শিৱসাগৰবাসীৰ হকে কাম কৰিব বুলি আশীৰ্বাদ প্ৰদান কৰিছিল, বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত জীৱনৰ প্ৰথম দিনটোতে, বিধানসভাত প্ৰৱেশৰ প্ৰথম দিনটোতে এই শিৱসাগৰবাসীক চূড়ান্তভাৱে অপমান কৰি চেঙা সমষ্টিৰ ৰাইজৰ হৈ যেতিয়া তেখেতে মাত মাতিছিল, সেইদিনাই শিৱসাগৰবাসীয়ে সিদ্ধান্ত লৈছিল 5 বছৰ যেতিয়া সম্পূৰ্ণ হ'ব তাৰ যোগ্য প্ৰত্যুত্তৰ দি তেখেতক ইয়াৰ পৰা শিৱসাগৰৰ পৰা চিৰদিনৰ কাৰণে বিদায় দিব। আৰু আপুনি যদি ভাষণত আমাৰ দলীয় সতীৰ্থৰ প্ৰতি আহ্বান, দলীয় সতীৰ্থসকলৰ প্ৰতি এয়া মোৰ বিনম্ৰ আহ্বান আৰু সেই আদৰ্শৰে আমি কাম কৰি যাম। অটল বিহাৰী বাজপেয়ীদেৱৰ যি আদৰ্শ, সেই আদৰ্শক শিৰোগত কৰি আমি আগুৱাই যাম। থেংক ইউ। কেৱল ৰাষ্ট্ৰ নিৰ্মাণৰ স্বাৰ্থত, ভাৰতবৰ্ষ নিৰ্মাণৰ স্বাৰ্থত, কেৱল সেৱাৰ মানসিকতাৰে দেশৰ কাৰণে সৰ্বোচ্চ উৎসৰ্গিত কৰিব পৰাকৈ মানসিক প্ৰস্তুতিৰে এই ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতা সমগ্ৰ ভাৰতবৰ্ষত জনতাই গ্ৰহণ কৰিছিল আৰু আমিও সেই কোটি কোটি জনতাৰ মাজত আমিও অন্তৰ্ভুক্ত হৈ আছো। যি দলৰ সদস্যতাৰ মহৎ লক্ষ্য ৰাষ্ট্ৰ নিৰ্মাণ আৰু সেই ৰাষ্ট্ৰ নিৰ্মাণতকৈ পবিত্ৰ মই ভাবোঁ দ্বিতীয়তা হ'ব নোৱাৰে। গতিকে সেই পবিত্ৰ কৰ্মৰ অংশ হিচাপে আমাৰ যি মহৎ লক্ষ্য, সেই মহৎ লক্ষ্যক আগত ৰাখি আমি ভাৰতীয় জনতা পাৰ্টীক সেৱা আগবঢ়াই যাবৰ কাৰণে সংকল্পবদ্ধ কৰিছোঁ। সেই মহৎ লক্ষ্য আমি জানো, ভাৰতবৰ্ষ স্বাধীন হৈছিল 1947 চনত আৰু এই স্বাধীন